এইবিলাক ফাল্টু পলিটিক্স, এইবিলাক কোনো ৰাজনৈতিক বিজ্ঞানত এইবিলাক ৰাজনীতিৰ কোনো থিয়ৰী নাই। আজি আমি দলগত সমষ্টিৰ 3টা ব্লক কংগ্ৰেছৰ সমূহ কৰ্মকৰ্তাই আপোনালোকৰ ওচৰত দাবী তুলি চাওক, ব্ৰিটিছে যিদৰে ভাৰতীয় জনতাৰ ওপৰত শোষণ কৰিছিল, আপোনাৰ মাটিৰ কৰ কাটালৰ ওপৰত ধৰণে শোষণ কৰিছিল, মানুহক যি ক্ষতি উৎপাদনকাৰী শস্য বিক্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত শোষণ কৰিছিল, ঠিক এই বিজেপি চৰকাৰখনেও অৰ্থনৈতিক দিশত বিভিন্ন ধৰণে শোষণ আৰম্ভ কৰিছে। স্মাৰ্ট মিটাৰৰ আগতে বিদ্যুৎ মাচুল জনসাধাৰণে আদায় কৰি আছিল, তাৰপিছত এই স্মাৰ্ট মিটাৰৰ ডিজিটেল ছিষ্টেমৰ জৰিয়তে দ্বিগুণ কৰ কাটাল লোৱাটো কোনো যুক্তিসংগত নহয়। এইটো ব্ৰিটিছৰ এটা পলিচি আছিল। যেতিয়া স্মাৰ্ট মিটাৰৰ কথা আহি গ'ল, তেতিয়া তেওঁলোকে ব্ৰিটিছে যেনেকৈ হিন্দু মুছলমানে খেলা খেলিছিল, মানুহৰ মাজত ভাগ কৰি দিছিল, সেই ভাগটো তেওঁলোকে আকৌ কৰিব বিচাৰি আছে। আজি কাঞ্চনজুৰি বাগিচাৰ কথা যেতিয়া বাতৰি কাকতত ওলাই যায়, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মেকডোনাল্ডৰ কথা যেতিয়া ওলাই যায়, তেওঁলোকে তেতিয়া ইউএছটিএমৰ কথা কয়। কাঞ্চনজুৰি বাগিচাত সেই বিলাসী তেওঁলোকৰ হোটেলৰ কথা যেতিয়া সংবাদ মাধ্যমত ওলাই যায়, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই মিয়া আৰু অসমীয়াৰ কথা ক'ব ওলায়। হিমন্ত বিশ্ব শৰ্মাৰ বান্দ্ৰা ইণ্টাৰনেশ্যনেল স্কুলৰ কথা যেতিয়া সংবাদ মাধ্যমত বিৰোধী পক্ষই, অসমৰ বিদ্বক মহলে, সাহিত্যিকসকলে, সমাজৰ লোকসকলে তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰ কোম্পানীবিলাকৰ কথা ক'বলৈ যায়, তেতিয়া তেওঁলোকে মিয়া আৰু অসমীয়াৰ কথা ক'বলৈ ওলায়। এয়া ডিভিজনৰ পলিচি, এইটো এটা ব্ৰিটিছ পলিচি। ব্ৰিটিছৰ আৰ্হিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্ৰিটিছৰ 200 বছৰীয়া শাসনৰ ওপৰত নিশ্চিতভাৱে অধ্যয়ন কৰিছে, আৰু অধ্যয়ন কৰি উঠি তেওঁ ব্ৰিটিছ পলিচি এপ্লাই কৰিছে অসমত। তেওঁ ব্ৰিটিছৰ ৰাজত্ব চলাই গৈছে। আপোনাৰ পাথৰিঘাটত, এই দৰং জিলাৰ পাথৰিঘাটৰ পৰাই ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিলে। আমিও এই দৰং জিলাৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিম, গণতান্ত্ৰিক আন্দোলন কৰিম, আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উফৰাই পেলাই এটা অসাম্প্ৰদায়িক চৰকাৰ, জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহ যাতে সেই চৰকাৰৰ কাম কাজত অংশগ্ৰহণ কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিবলৈ ওলাইছোঁ। এতিয়া পগলা কুকুৰে পগলাই এটা যা তা বকিব, তাৰ বিৰুদ্ধে আমি কোৱাৰ কোনো যুক্তি নাই। ই পগলা কিবা কিবি বকিয়ে থাকিব, সেইটোৰ বিৰুদ্ধে আমি একো নকওঁ। এইবিলাক ফাল্টু পলিটিক্স, এইবিলাক কোনো ৰাজনৈতিক বিজ্ঞানত এইবিলাক ৰাজনীতিৰ কোনো থিয়ৰী নাই। এইবিলাক তেওঁৰ নিজা সৃষ্টি আৰু ধ্বংস হ'ব বেছিদিন নাইকিয়া। এইবিলাক বদৰুদ্দিন আজমলক লগত আনিবৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছে, অন্য একো নহয়। আন্দোলনৰ বিষয়ে আমাৰ মেইন এটাই উদ্দেশ্য যে স্মাৰ্ট মিটাৰ, এইটো স্মাৰ্ট মিটাৰ নহয়, আপোনালোকে জানে এইটো স্পীড মিটাৰ। কাৰণ মোৰ নিজৰ ঘৰতেই মই আগতে 3,000 পৰা 4,000 টকা বিল মাহেকত দিব লগা হৈছিল, কিন্তু আজিৰ ডেটত 12,000 দিও আমি তত নোহোৱা হৈ গৈছোঁ। মাজ ৰাতিৰ কাৰেণ্ট বন্ধ হৈ যায়, লগে লগে আকৌ পইচা ৰিচাৰ্জ কৰাৰ লগে লগে কাৰেণ্টটো আহি যায়। এইটো আদানীৰ লগত গোটেই পেক কৰি এইটো এটা স্পীড মিটাৰ লগোৱা হৈছে। মানুহৰ আৰ্থিক অৱস্থা দুৰ্বলতাৰ কাৰণে এইটো এটা মিটাৰ লগোৱা হৈছে। আজি বিশেষ কিছুমান ঠাইত এইবোৰ মিটাৰ লগোৱা হোৱা নাই, কিছুমান অঞ্চলতহে এইখিনি শোষণ কৰাৰ কাৰণে এইখিনি স্মাৰ্ট মিটাৰ লগোৱা হৈছে। তাৰ ভিতৰত অন্যতম হ'ল আমাৰ খাৰপটীয়া উপমণ্ডল। ইয়াৰ পৰা যিটো এটা আগতে যিমানখিনি পইচা কালেকশ্যন হৈছিল, আমাৰ তাত ডাটা আছে। আমি পৰৱৰ্তী সময়ত আপোনালোকত আমি এইখিনি দাঙি ধৰিম। যদি ইয়াতে 2 কোটি টকা কালেকশ্যন দিছিল, আজিৰ ডেটত গৈ 4 কোটি টকা পাৰ কৰিছে। নাই, আমাৰ দাবী এটাই যে স্মাৰ্ট মিটাৰ আমাৰ বন্ধ হ'বই লাগিব। আৰু নহ'লে আগন্তুক দিনত আজি যি আমাৰ দাবী বা আমি আন্দোলন কৰিছোঁ, ইয়াতকৈ আৰু কিমান গুণ বৃদ্ধি হ'ব আন্দোলন। চৰ অঞ্চল, গাঁৱত ভূঞে এইখিনি আন্দোলন আমি আগলৈ কৰিম, আৰু ইয়াতকৈ আৰু বহুত গুণে এই আন্দোলনটো বৃদ্ধি পাব। আজি নিৰ্দিষ্ট এটা কাৰণত আমি ওলাই আহিছোঁ। আমাৰ অকল আমি দলগাঁওবাসী ৰাইজ নহয়, গোটেই অসমৰ ৰাইজ আজি শংকিত হৈছে এইকাৰণেই যে আমি মানুহৰ যিটো দৈনিক উপাৰ্জন নোহোৱা হৈছে, কিন্তু এইখন চৰকাৰে উপাৰ্জনৰ ফালে চোৱা নাই, সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ দি আছে। আজি স্মাৰ্ট মিটাৰৰ নামত
যাৰ ঘৰত আজি 300 টকা বিল আহিছিলে আজি 1200 টকা 1500 টকা বিল আহে, 4 গুণ বৃদ্ধি কৰি আছে, বিল লৈ আছে। আৰু চবতকৈ দুখজনক কথা হৈছে আগতে আমাৰ ৰাইজে মানে বিদ্যুৎ খৰচ কৰাৰ পিছতহে বিল দিছিলে। আজি আমি কি কৰিব লগা হৈছে, গোটেইখিনি পইচা আগতীয়াকৈ দিব লগা হৈছে। বহুত মানুহ আছে চাউল দাউল কিনিব পৰা নাই, কিন্তু স্মাৰ্ট মিটাৰৰ পইচা বিদ্যুতৰ নামত আগতীয়াকৈ পইচা দিব লগা হৈছে। আৰু এইখন চৰকাৰে আগতে কৈ যোৱাৰ নিচিনাকৈ যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে অজস্ৰ সম্পত্তিৰ পাহাৰ কৰি আছে, এই পাহাৰৰ বিৰুদ্ধে সম্পত্তিৰ পাহাৰ যিটো কৰিছে তাৰ বিৰুদ্ধে যাতে মাত মাতিব নোৱাৰে তাৰ কাৰণে এই কথাখিনি ডাইভাৰ্ট কৰাৰ কাৰণে মিয়া পলিটিক্স আৰম্ভ কৰিছে, হিন্দু মুছলমান নামত পলিটিক্স কৰা আৰম্ভ কৰিছে। আজি স্মাৰ্ট মিটাৰৰ কাৰণে আপোনালোকে দেখা পাইছে, আমি সংবাদ মাধ্যমত দেখা পাওঁ যে এনেকুৱা ঘৰ আছে যাৰ নেকি ঘৰত আপোনাৰ 300 টকা আগতে বিল অহা নাছিলে, আজি তাৰ ঘৰত 4000 টকালৈ বিল আহিছে। গতিকে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আজি আমি ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। আমি আজি প্ৰথম দিনাখন আজি শান্তি শৃংখলা বজাই আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আমি হয়তো আগন্তুক দিনত আমি মৰণ পন্থা লৈ কিনেও আমি হয়তো ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।